আচলতে আপোনালোকে গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে। অসমৰ সকলো বিভাগতকৈ আৰক্ষী বিভাগটো এটা সুকীয়া বিভাগ আৰু অতি গুৰুত্বপূৰ্ণ বিভাগ, কিন্তু দেখাত একো নাই। মানে সাধাৰণভাৱে পুলিচক যথেষ্ট সমালোচনা কৰে, বেয়া কথা কয়, কটু মন্তব্য কৰে ইত্যাদি যায়, কিন্তু পুলিচ নহ'লে আপুনি এক কদমো চলিব নোৱাৰে। পুলিচ নহ'লে একদিন আপুনি আধা ঘণ্টাৰ কাৰণে থানাবিলাক বন্ধ কৰি দিয়ক, আপুনি চাই ল'ব অসমৰ অৱস্থা, পৃথিৱীৰ বা ভাৰতৰ অৱস্থা কি হৈ যায়। অচলা অৱস্থা, গোটেই হাত কিমান লাখ লাখ মানুহৰ মৃত্যু হ'ব আপুনি ভাবিব নোৱাৰে। গতিকে আইনৰ ৰক্ষক হিচাপে পুলিচৰ একোটা কঠোৰ দায়িত্ব থাকে। আৰু সেই পুলিচ, মই যেতিয়া সভাপতি আছিলোঁ, প্ৰায় 82,000 অসম পুলিচত আমাৰ সদস্য আছিল। সেই অসম পুলিচৰ মোক ৰাইজে সভাপতি পাতিছিল আৰু অতি কষ্ট মাজেদি মই সভাপতি আসন গ্ৰহণ কৰিছিলোঁ। কৰি আমাৰ পুলিচত মানে কি অন্য সন্থাৰ নিচিনা আমাৰ সন্থা নহয়, আমাৰ তো ট্ৰেড ইউনিয়ন নহয়। আমি ডিচিপ্লিনো মানি চলিব লাগিব, অৰ্থনীতিকো যথাযথ সন্মান দিব লাগিব আৰু কামো কৰিব লাগিব। গতিকে এটাকেইটা বস্তু চাই চিতি মই যেতিয়া সভাপতি আছিলোঁ, তেতিয়া অৱশ্যে এটা কথা, সেই সময়ত যিসকল বিষয়া মই পাইছিলোঁ, বিশেষকৈ ভাস্কৰজ্যোতি মহন্ত, মুকেশ চাহাই ডাঙৰীয়া, তাৰপিছতে জয়ন্ত নাৰায়ণ চৌধুৰী ডাঙৰীয়া, সেইসকল DGP আছিলে, খগেন শৰ্মা ডাঙৰীয়া, এইসকলে মোক যথেষ্ট সহায় আগবঢ়াইছিল। মানে মোৰ যিটো কাম কৰিছিলোঁ, মোৰতো আৰু নিজস্ব কথা একো নাই, ফুং ফাং কথা একো নাই। মোৰ প্ৰমোশ্যনৰ কাৰণে কেতিয়াও কাকো কোৱা নাই, ট্ৰেন্সফাৰৰ কাৰণে কেতিয়াও কাকো কোৱা নাই, মোৰ ব্যক্তিগতটো কথাই নাই। আৰু আনকি বেলেগৰ কাৰণেও মই কেতিয়াও কোনোদিন মই অথৰিটিৰ ওচৰত গৈ পেলাই মই ৰিকুৱেষ্ট অনুৰোধ কৰা মোৰ মনত নপৰে। গতিকে কিন্তু কাম কৰিছোঁ সমূহীয়া হিচাপে, সমূহীয়া অসম পুলিচৰ উন্নয়নৰ কাৰণে। আনকি আপোনালোকে জানি হয়তো আচৰিত হ'ব যে মই অসম চৰকাৰৰ পৰা হাইকোৰ্ট কৰিছিলোঁ। যেতিয়া মোক বহুতে ভয় খুৱাইছিল যে পুলিচত চাকৰি কৰি চৰকাৰৰ বিৰুদ্ধে হাইকোৰ্ট কৰিলে আপোনাৰ চাকৰি যাব, মই কৈছোঁ গ'লে যাব। মই হাইকোৰ্ট কৰিছিলোঁ এই হেৰিয়াৰ কাৰণে, মানে পুলিচৰ অসম আৰক্ষীৰ দৰমহাটো বহুত কম আছিল। ভাৰতৰ অন্যান্য ৰাজ্যৰ তুলনাত অসম আৰক্ষীৰ দৰমহাটো বহুত কম আছিল। আৰু মই গোটেই ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্যৰ আৰক্ষীসকলৰ যিটো দৰমহা, এই দৰমহা গোটেই ষ্ট্ৰাকচাৰবিলাক লৈ আহিছিলোঁ। লৈ আহি মই উচ্চ ন্যায়ালয়ত মই দ্বাৰস্থ হৈছিলোঁ আৰু ভগৱানৰ কৃপাত উচ্চ ন্যায়ালয়ে 7K পে কমিশ্যনক, মানে মই কেছত জিকিছোঁ, আৰু মই জিকিছোঁ মানে সদৌ অসম আৰক্ষী সন্থা জিকিছে। মই সভাপতি আছিলোঁ, মই চহী কৰিছিলোঁ, সেইকাৰণে মই বুলি কৈছোঁ। আচলতে মই শব্দটো ক'ব নালাগে, যিহেতু সন্থাৰ কথা, কিন্তু চহীও মই কৰিব লগা হ'ল। সম্পাদকে নকৰিলে, সেই সময়ত ভয় কৰিলে চাকৰি যাব বুলি। গতিকে মোৰ আৰু ভয় কি আছে, আৰু ভাল কাম কৰিছোঁ। তাৰপিছত উচ্চ ন্যায়ালয়ে আমাক কেছত জয়যুক্ত হ'লোঁ আমি, আৰু 7 পে কমিশ্যনক ইনষ্ট্ৰাকশ্যন দিলে যে অসম আৰক্ষীৰ দৰমহাটো চাব লাগে। এই তেতিয়াৰ পৰাহে অসম আৰক্ষীয়ে কেইটামান পইচাৰ মুখ দেখিছে। তাৰ আগলৈকে অসম আৰক্ষীয়ে যিটো দৰমহা পায় এইটো অতি পুতৌজনক, অতি পুতৌ লগা আছিল। আৰু এৰিয়াবিলাক ভাবিলে আচৰিত হয়, তাৰমানে এৰিয়াত 300 টকা পায়, 350 টকা পায়, 400 টকা পায়, মানে একাপ ভাল দামী কফি হাউচৰ একাপ কফি পইচাই নহয় তাৰমানে। যিয়ে নহওক, মই অসম আৰক্ষী কৰ্মচাৰীসকল আৰু সন্মানীয় বিষয়ববীয়াসকলৰ আশীৰ্বাদৰ সহযোগত যথেষ্ট কাম কৰিছিলোঁ। অসম আৰক্ষী 10 দিন আমাৰ এটা অতিৰিক্ত ছুটি আছিলে, সেই ছুটিটো হঠাৎ চৰকাৰে কাটি দিছিল। আকৌ সেইটো কাৰণে ফাইট কৰিব লগা হ'ল। এনেধৰণে বহুত থকা মেলা মই যথেষ্ট কাম কৰিছিলোঁ। সেইকাৰণে আজিও মই সদৌ অসম আৰক্ষী সন্থাই মোক উপদেষ্টা পদত ৰাখিছে। মই 2017 চনত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিলোঁ। তাৰপিছতো সদৌ অসম আৰক্ষী সন্থাই মোক এৰি দিয়া নাই। প্ৰতিখন তেওঁলোকৰ বাৰ্ষিক অধিৱেশনত মোক নিমন্ত্ৰণ দিয়ে। আজি কিছুদিনৰ আগতে মৰিগাঁৱত অধিৱেশন হৈছিল, তাতো মোক গুৰুত্বপূৰ্ণ দায়িত্ব দি মোক নিমন্ত্ৰণ দিছিল। মই মুকলি সভাত বন্তি প্ৰজ্বলন কৰিছোঁ। আৰু গতিকে মোক সন্থাই এৰি দিয়া নাই, বৰ্তমান মোক তেখেতসকলে উপদেষ্টা কৰি ৰাখিছে। আৰু আটাইতকৈ ভাল লগা কথাটো হৈছে কি, যোৱাকালি মানে আজি হ'ল আপোনাৰ ভাৰতীয় ৰাষ্ট্ৰীয় একতা দিৱস। যোৱাকালি তেখেতসকলৰ সুবিধাৰ কাৰণে 10ম অসম আৰক্ষী বাহিনীয়ে ৰাষ্ট্ৰীয় একতা দিৱসটো একদিন আগত পাতিলে। মানে
পুলিচত জানে আপুনি মানুহ নাপায় সব ডিউটিত থাকে কালি কিবা মিটিং দিছিলে দৰবাৰ পিৰিয়ড আছিলে মানুহবিলাক বাহিৰৰ পৰা আহিছিল আৰু লগতে ৰাষ্ট্ৰীয় একতা দিৱসটো তেওঁলোকে পালন কৰিলে আৰু সেইটোত কালি মুখ্য অতিথি হিচাপে মোক নিমন্ত্ৰণ দিছিল অসম পুলিচত সাধাৰণতে অৱসৰ গ্ৰহণ কৰা পিছদিনাখনৰ পৰাই আচলতে মানুহক গুৰুত্ব দিয়া মই দেখা নাপাওঁ আচলতে বহুতকে দেখা পোৱা নাই কিন্তু মই ৰিটায়াৰমেণ্ট কৰা 7 বছৰৰ পাছতো যোৱাকালি মোক 10ম অসম আৰক্ষী বাহিনীলে ৰাষ্ট্ৰীয় একতা দিৱসৰ ওপৰত যিটো ভাষণ দিবৰ কাৰণে আমন্ত্ৰণ জনাইছিল আৰু মোৰ ভাল লাগিছে তাৰ অধিনায়কগৰাকী IPS এগৰাকী বিষয়া তেখেতে নিজে মোক গামোচা চামোচা পিন্ধা আদৰণি জনাই মোক কৃতজ্ঞতা মোৰ ওচৰত প্ৰকাশ কৰিছে মই যোৱাৰ বাবে মোৰ ভাল লাগিল গতিকে এটা সদ্ভাৱ আপোনাৰ ওপৰত নিশ্চিতভাৱে আছে এটা সদ্ভাৱ আছে আৰু মোৰ কৰ্মখিনি এতিয়াও অসম আৰক্ষীত জল পটপট হৈ আছে যদি ভগৱন্তই এটা বিষয়াসকলে যিবোৰ বিষয়া অৱসৰ গ্ৰহণ কৰিছে সেই সকলৰ লগত মোৰ এটা সম্পৰ্ক আছে চাকৰিত থকা বহুত বিষয়াৰ লগত সম্পৰ্ক আছে আৰু অচিনাকি বিষয়াৰ লগত মই যদি কেতিয়াবা কিবা কামত যাওঁ মই প্ৰাক্তন সভাপতি আমুক বুলি ক'লে তেখেতসকলে মোক এটা গুৰুত্ব দিয়ে এইটো মোৰ জীৱনৰ কাৰণে এটা বৰ আনন্দ গৌৰৱৰ বিষয় বুলি মই ভাবোঁ হয় আন এটা প্ৰসংগলৈ আহোঁ হয় আপুনি অসম সাহিত্য সভাৰ প্ৰাক্তন বিষয়ববীয়া হয় লগতে সাংস্কৃতিক মহাসভা অসমৰ ৰাজ্যিক আপুনি সভাপতিও হয় এই দুটা প্ৰসংগ কেনেকৈ আগবঢ়াই নিছে মই আচলতে গুৱাহাটীত মই নতুন বুলিয়ে ক'ব লাগিব গুৱাহাটীত নতুন বুলি এইকাৰণে ক'ব লাগিব মোৰ চাকৰি মই 91 চনত 91ত মই পদোন্নতি সহ মই অসম আৰক্ষী বিশেষ শাখালৈ বদলি হৈ আহিছিলোঁ আৰু যিটো মোৰ ডেভেলপমেণ্ট আপোনালোকে দেখিছে বা শুনিছে এইটো মোৰ 91 চনৰ পিছৰ গতিকে 91 চনত অহাৰ পাছত মই অলপ সাহিত্য সংস্কৃতিৰ প্ৰতি আগৰ পৰা মই ধাবিত আছিলোঁ আমাৰ ঘৰখন এখন সংস্কৃতিবান ঘৰ আছিল আমি এটা ব্ৰাহ্মণ পৰিয়ালত জন্মগ্ৰহণ কৰিছিলোঁ আমাৰ ঘৰৰ যিটো নৈষ্টিকতা আমাৰ ঘৰৰ যিটো আচাৰ নীতি সংস্কৃতি এইবিলাকেদি আমাক অলপ কাবু কৰি ৰাখিছিল যেনে ধৰক উদাহৰণস্বৰূপে ৰাতিপুৱা গা নুধুলে আমাক চাহ খাব নিদিয়ে লঘোণ লোৱাৰ পাছত গায়ত্ৰী মন্ত্ৰ পাঠ কৰি যদি সন্ধ্যা নকৰোঁ আমাক একো খাবলৈ নিদিয়ে এনেকুৱা কিছুমান পৰিৱেশ পৰিস্থিতিৰে আপোনাৰ ব্ৰাহ্মণ্য সংস্কৃতি মাজত আমি ডাঙৰ দীঘল হৈ আহিলোঁ গতিকে ঠিক তেনেকুৱা তাৰ পৰা অখাদ্য ব্ৰাহ্মণে সকলো বস্তু নাখায় খাদ্য সংস্কৃতি আমাৰ সাধাৰণতে ব্ৰাহ্মণ ভকত গোসাঁই বৈষ্ণৱ বা ঋষি মুনি এই সকলোবিলাকৰ কাৰণে আচলতে সকলোৰে কাৰণে সুষম আহাৰহে প্ৰয়োজন কিন্তু আমাৰ ক্লাইমেটৰ কাৰণেই হওক বা কাৰোবাৰ জাতিগত কাৰণেই হওক বা কিবা বিভিন্ন কাৰণত আমি মাছে মঙহে খাওঁ নগৰী খাওঁ নোখোৱা নহয় আমিও খাওঁ মাছে মঙহে বাহিৰৰ ব্ৰাহ্মণসকলে মাছ মাংস নাখায় কিন্তু অসমৰ ব্ৰাহ্মণসকলে আমি বহুতে মাছ মাংস খায় কোনোবাই নাখায় এইটো বেলেগ কথা সাধাৰণতে খায় যিয়ে নহওক আমাৰ ঘৰত কিছুমান সংস্কাৰ দিছিলে এই সংস্কাৰবিলাকৰ মাজেদি ডাঙৰ হৈ আহিছিলোঁ আৰু এটা সংস্কৃতত বৰ সুন্দৰ কথা আছিলে যে আমাৰ দেউতাই শিকাইছিল যে অধ্যয়নং অধ্যাপনং যজনং যাজনং যথা মানে অধ্যয়ন কৰিব লাগিব অধ্যাপনা কৰিব লাগিব আপুনি জ্ঞান আহৰণ কৰিব লাগিব জ্ঞান আপুনি বিকিৰণ কৰিব লাগিব গতিকে এইবোৰ দেউতাহঁতৰ মুখত শুনিছিলোঁ বংশৰ ঘৰৰ গাঁৱৰ গ্ৰাম্য পৰিৱেশত আমি দেখিছিলোঁ গতিকে দেখি শুনি যি পাৰোঁ অকণমান কিবা শিকিছিলোঁ কিন্তু আৰ্থিক দৈন্যতাৰ বাবে আমি ভবা ধৰণে আগবাঢ়িব নোৱাৰিলোঁ আমি এখন পেপাৰ দেখা পোৱা নাছিলোঁ বাতৰি কাকত এখন দেখা পোৱা নাছিলোঁ পঢ়িবলৈ কিতাপ নাছিল পিন্ধিবলৈ কাপোৰ নাছিল এযোৰে ইউনিফৰ্ম আছিলে খাকী হাফ পেণ্ট আৰু নেভি ব্লু হাফ চাৰ্ট এটা সেইটোৱে বিয়া খাবলৈও যাওঁ ফুৰিবলৈও যাওঁ মিটিঙো কৰোঁ আৰু কেতিয়াবা কিবা জানে এইটো আপুনি সুধিছে কাৰণে কৈছোঁ এইবিলাক কথা কেতিয়াবা স্মৃতি কেতিয়াবা মনত খুন্দিয়াই আচলতে ৰবিবাৰ যদি ক'ৰবাত মিটিং থাকে এযোৰহে কাপোৰ আকৌ সোমবাৰে পিন্ধিব লাগিব কাপোৰ ইউনিফৰ্মযোৰ নহ'লে স্কুল যাব নিদিয়ে আৰু বেলেগ কাপোৰ পিন্ধিবতো নাই গতিকে ৰবিবাৰে মিটিং কৰি ঘূৰি আহি ৰাতি কাপোৰযোৰ ধুই দিওঁ আৰু ৰাতিপুৱাটো নুশুকাই কেতিয়াবা ঠাণ্ডা দিনত তেতিয়া আমাৰ ঘৰত আকৌ ইস্ত্ৰিও নাই এই ওচৰৰ মানুহৰ ঘৰত ইস্ত্ৰি আছিলে ইস্ত্ৰি আনো ইস্ত্ৰি আগৰ দিনত লোহাৰ ইস্ত্ৰি আছে আইৰণ ইস্ত্ৰি বুলি কৈছিলে
RST কাঠৰ কয়লা চয়লা দিয়েতো গৰম কৰে কিন্তু গাঁওবিলাকতো ইস্ত্ৰি ইমান সঘনাই ব্যৱহাৰ নহয় তলফালে মামৰে ধৰি থাকে কেতিয়াবা গৰম কৰি পেলাই ইউনিফৰ্মৰ ওপৰত মাৰি দিওঁ নেভি ব্লু কাপোৰৰ ওপৰত গোটেই ৰঙা হৈ যায় গোটেই সোপা গতিকে এনেকুৱা কাহিনীও বহুত গৈছে যিয়ে নহওক কিন্তু মই এটা কথা ভাবিও যে মানুহৰ জীৱনটো ষ্ট্ৰাগল যদি নাথাকে অভাৱ আৰু অনাটন যদি মানুহৰ জীৱনত নাথাকে সেইটো কিন্তু লাইফ নহয় মানুহে জীৱনটো বুজিবলৈ জীৱনটো সুন্দৰৰূপে গঢ় দিবৰ কাৰণে কিন্তু অভাৱ অনাটনৰ প্ৰয়োজন আছে এটা মই দেখিলোঁ আমাৰ ল'ৰা ছোৱালীক আমি মাছে মঙহে দগৰি খোৱালোঁ শিক্ষা দীক্ষা গাড়ী ঘোঁৰা যি সুবিধা দিব লাগে কিন্তু বহুবোৰ ল'ৰা ছোৱালী আমাৰ সমাজত এতিয়া সেইটো সুবিধা মানে ভোগ আৰু বিলাসতহে জীৱনটো পাৰ কৰিবৰ কাৰণে শিকিলে তাৰমানে আধ্যাত্মিক চৰ্চা বা জ্ঞান আহৰণ কৰিব লাগে বা সমাজৰ কাৰণে কিবা এটা কৰিব লাগে এনেকুৱা ধৰণৰ চিন্তা চৰ্চা আজিকালি বহুত ল'ৰা ছোৱালী নাইকিয়া হ'ল কি কাৰণে এই যে অভাৱটো নাপালে যদি অভাৱ পালেহেঁতেন পেটৰ ভোগটো আপুনি বুজি পাব লাগিব পেটৰ ভোগটো যদি আপুনি বুজি নাপায় ভোগ কি বস্তু যদি বুজি নাপায় তেতিয়াহ'লে আপুনি দৰিদ্ৰজনৰ বিষয়ে আপুনি অধ্যয়ন কৰিব নোৱাৰিব গতিকে আপোনাৰ ভোগ থাকিলেহে আপুনি ভোগ পালেহে আপুনি গম পাব যে এই মানুহজন কি কষ্টত আছে তেতিয়া আপুনি সেই মানুহজনৰ কথা চিন্তা কৰিব যিয়ে নহওক এনেকুৱা পৰিৱেশেদি ডাঙৰ দীঘল হৈ আহি মই লিখা মেলা আগতে কৰিছিলোঁ কমকৈ প্ৰথম দৈনিক জনমভূমিত মোৰ এটা লিখা ওলাইছিল যিদিনাখন পেপাৰত মোৰ লিখা চিঠি মানে এখন চিঠি লিখিছিলোঁ দৈনিক জনমভূমিত যোৰহাটৰ প্ৰাণকেন্দ্ৰ তেতিয়া মই মৰিয়নিত চাকৰি কৰি আছিলোঁ তাৰ পৰা এখন পেপাৰ চিঠি লিখিছিলোঁ যিদিনাখন প্ৰথম চিঠিখন ওলাইছিল আনন্দত আত্মসহায় হৈ গৈছিলোঁ যে পেপাৰত আজি মোৰ লেখা ওলাইছে আৰু এটা কথাও কিন্তু সেই সময়ত পেপাৰত এটা লেখা ওলোৱাটো তাৰমানে বাতৰি কাগজত এটা লেখা ওলোৱাটো বৰ গৌৰৱ বা আনন্দ কথা আছিল এতিয়া মানে নপঢ়া হৈছে বেলেগ কথা এতিয়া অধ্যয়নৰ প্ৰতি গুৰুত্ব নাই এইটো বেলেগ কথা আৰু সেই সময়ত সৰহ সংখ্যক মানুহে অধ্যয়ন কৰিছিল আৰু নিউজ পেপাৰত বা কিবা আপুনি এটা লেখা ওলোৱাটো গৌৰৱৰ কথা আছিল এইদৰে মোৰ প্ৰথম লেখা মেলা জীৱনটো সেই প্ৰথম মৰিয়নিৰ পৰা আৰম্ভ কৰিছিলোঁ তাত আৰু তাৰপিছত মই গুৱাহাটীত আহি বোধহয় 93 নে 2ত মই ৰাজধানী সাহিত্য সভাত মোক কোনোবাই মাতিলে মই গ'লোঁ ৰাজধানী সাহিত্য সভাত সোমালোঁ গল্প কবিতা প্ৰবন্ধ সাহিত্য সংস্কৃতিৰে অলপ মানুহৰ মাজত মিলি যাব পাৰিলোঁ তাৰপিছত গৈ মই ৰাজধানী সাহিত্য সভাৰ মই সম্পাদক হ'লোঁ তাৰপিছত ৰাজধানী সাহিত্য সভাৰ মই সভাপতি হ'লোঁ আৰু ৰাজধানী সাহিত্য সভাখন এখন সম্ভ্ৰান্ত শাখা সাহিত্য সভা কিন্তু অসমৰ উচ্চ শিক্ষিত মানুহ সেইখন ৰাজধানী সাহিত্য সভাত আছিল আৰু সেইখন নিচিনা এখন সম্ভ্ৰান্ত আঞ্চলিক সভাৰ মই সভাপতি শাখা সাহিত্য সভাৰ সভাপতি হ'বলৈ পাই মই নিজকে আজিও গৌৰৱ অনুভৱ কৰোঁ আৰু তাৰ পৰাই মোৰ সাহিত্য সংস্কৃতিৰ অলপ যথেষ্ট মোৰ এটা আগবাঢ়ি গৈছিল মই তাত থাকোঁতেই তাৰ উপৰি দিছপুৰ ছুপাৰ মাৰ্কেটত মোৰ বহাৰ এটা মোৰ পৰিবাৰৰ এখন দোকান আছিল পৰিবাৰৰ দোকানখনত এটা সাহিত্য আড্ডা চলে মই যদি সেই দোকানত বহিছোঁ এটা সাহিত্য আড্ডা চলে তাতে অসমৰ বৌদ্ধিক মানুহ যদি মই কেতিয়া আহিম যদি গম পাওঁ তেতিয়াহ'লে অসমৰ বৌদ্ধিক সমাজ আহি তালৈ প্ৰায় আহি যায় আপুনি জানি আনন্দিত হ'ব যে আমাৰ ডাউনটাউন হস্পিটেলৰ মালিক ডক্টৰ নয়ন দত্ত ডাঙৰীয়া GNRC হস্পিটেলৰ মালিক ডক্টৰ ৰমল চন্দ্ৰ বৰা ডাঙৰীয়া তাৰপিছতে আমাৰ অসম চৰকাৰ আয়ুক্ত সচিব আছিলে ডক্টৰ বীৰেন্দ্ৰ কুমাৰ গোহাঁই ডাঙৰীয়া প্ৰমুখ্যে সেই অঞ্চলৰ গণ্যমান্য ব্যক্তি আমাৰ পঞ্চকন্যা ধামৰ আচাৰ্য বাবা আচাৰ্য ভেগিগিৰি মহাৰাজ ডাঙৰীয়া কেতিয়াবা আমি সাহিত্য সংস্কৃতি বহি থাকোঁতে আপুনি তাতে মানে আমাৰ আৰু সাংবাদিক আছে অনিল মজুমদাৰ এইবিলাকেদি আমাৰ তাত মোৰ দোকানত এটা বৌদ্ধিক আড্ডা হৈছিল গতিকে তেনেধৰণে আমি আগবাঢ়িছিলোঁ ভাল পাইছিলোঁ আৰু দিছপুৰ ছুপাৰ মাৰ্কেটত সাহিত্যই হওক কবি অনুষ্ঠানেই হওক বা দুৰ্গা পূজাই হওক অন্যান্য বিভিন্ন প্ৰতিমা বৰুৱা পাণ্ডে কলাকীৰ্তি প্ৰতিষ্ঠানেই হওক এই বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ যোগেদি আমি ৰাইজৰ লগত চিনাকি হোৱাৰ সুবিধা পাইছিলোঁ আৰু প্ৰায় লাষ্টত মই ডক্টৰ পৰমানন্দ ৰাজবংশী অসম সাহিত্য সভাৰ সভাপতি হৈছিল ঠিক সেই সময়তে মই জিলা সভাৰো জড়িত আছিলোঁ কামৰূপ মেট্ৰ' যেতিয়া প্ৰথম আৰম্ভ হৈছে তাৰ আগত কামৰূপ গ্ৰাম্য জিলা আছিলে তাৰো মই সেইখন সভাৰ লগতো মই জড়িত আছিলোঁ আৰু কামৰূপ গ্ৰাম্য হোৱাৰ পিছত চহৰ হোৱাৰ পিছত তাতো জড়িত হ'লোঁ আৰু লাষ্টত মই কেন্দ্ৰীয় কমিটিলৈ মোক লৈ গ'ল মোক কেন্দ্ৰীয় কমিটি মই কাৰ্যনিৰ্বাহক সদস্য হিচাপে বহু বছৰ থাকিলোঁ তাৰপিছত
ডক্টৰ ভূপেন হাজৰিকা সাংস্কৃতিক বিশ্ববিদ্যালয় প্ৰকল্প অসম সাহিত্য সভা এই প্ৰকল্পটো মোক আহ্বায়কৰ দায়িত্ব অৰ্পণ কৰিছিল মই কেইবা বছৰো দুটা বোধে 3টা টাৰ্মে থাকিলোঁ কিন্তু মোৰে দুৰ্ভাগ্য যে মই দায়িত্ব লোৱাৰ আগে আগে সেই মাটিখিনি ৰাজ্য চৰকাৰে মোটামুটি পুনৰ ঘূৰাই লৈ গ'ল গতিকে তাত বিশ্ববিদ্যালয় হোৱাৰ কোনো স্কোপ নাইকিয়া হৈ গ'ল কাৰণ মাটি নাই মাটি নহ'লে ক'ত হ'ব আৰু চৰকাৰে এনে হিচাপে কামটো কৰিছে মাটিটো লৈছোঁ বুলিও নকয় দিছোঁ বুলিও নকয় হ'ব যে মাটি যেনেকৈ আছে তেনেকৈ থাকিব এনেকুৱা ধৰণৰ আলোচনা বিলোচনা চলে আৰু এতিয়া তাত প্ৰকাণ্ড আমাৰ মাটিখিনিত ফিচাৰী বনাই দিলে ফিচাৰী নহয় আচলতে এইটো মাছ পুহিছে এইটো বেলেগ কথা তাতে মানে পানী সংৰক্ষণৰ কাৰণে চৰকাৰে কিছু ব্যৱস্থা লৈছে গতিকে লোৱাৰ কাৰণে এতিয়া তাত বিশ্ববিদ্যালয়ৰ প্ৰকল্পৰ কোনো কথা নাই গতিকে সাহিত্য সভাত মই তেনেধৰণে গৈছিলোঁ তাৰপিছত আৰু অসমৰ বৌদ্ধিক সমাজৰ লগত চা চিনাকি হৈছিল সাহিত্য সমাজ সংস্কৃতি কৰি থাকোঁতেই অসমৰ সাংস্কৃতিক মহাসভা অসম 2009 চনত ঐতিহ্যমণ্ডিত গোলাঘাট জিলাৰ বোকাখাট চহৰৰ শ্ৰী শ্ৰী সত্যনাৰায়ণ মন্দিৰত সাংস্কৃতিক মহাসভা অসমে জন্মগ্ৰহণ কৰিছিল তেতিয়া নামটো আছিল অসম সাংস্কৃতিক মহাসভা পৰৱৰ্তী সময়ত এমেণ্ডমেণ্ট কৰি সাংস্কৃতিক মহাসভা অসম কৰিলে আৰু মই প্ৰথমতে সদস্য তাৰপিছত উপসভাপতি আৰু আজি অসমৰ ৰাইজে সংস্কৃতি বান্ধে মোক ৰাজ্যিক সভাপতি দায়িত্ব অৰ্পণ কৰিলে মই সভাপতিৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছত চিপাঝাৰ অধিৱেশন 2019 চনৰ পৰা মই সভাপতি দায়িত্ব গ্ৰহণ কৰিলোঁ মই এতিয়া দ্বিতীয়বাৰ সভাপতি আমাৰ 3 বছৰৰ কাৰ্যকাল দ্বিতীয়বাৰ সভাপতি এই দ্বিতীয়বাৰ সভাপতি মই বিনা প্ৰতিদ্বন্দ্বিতাৰে হৈছোঁ কোনো এজন মানুহ মানে সভাই সৰ্বসন্মতিক্ৰমে মোক সভাপতি দায়িত্ব অৰ্পণ কৰিছে দ্বিতীয়বাৰৰ কাৰণে আৰু অসমবাসী ৰাইজে জানি আনন্দিত হ'ব যে অসমৰ লোক সংস্কৃতিসমূহক সত্য আৰু শুদ্ধ ৰূপত উপস্থাপন কৰিবৰ বাবে সাংস্কৃতিক মহাসভা অসমে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আছে আৰু আমি অসমৰ বিভিন্ন জেগাত ইতিমধ্যে কৰ্মশালা আৰম্ভ কৰাইছোঁ আমি বিভিন্ন প্ৰশিক্ষণ দিছোঁ বিভিন্ন প্ৰতিযোগিতা পাতিছোঁ আমি লোক সংস্কৃতিক সত্য শুদ্ধ ৰূপত লৈ যাবৰ বাবে অশেষ প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ আৰু তাৰ লগে লগে আমি যোৱাবাৰ ডিচেম্বৰ মাহত আছিলে বোধহয় আমাক নিমন্ত্ৰণ দিছে ক্ষমা কৰিব আগষ্ট মাহত আছিলে আমাক সাংস্কৃতিক মহাসভা অসমক আমাক নিমন্ত্ৰণ দিছিল বিহাৰৰ পাটনা চহৰৰ এটা অনুষ্ঠানে চেতনা সমিতি বুলি এটা অনুষ্ঠানে অসমৰ লোকসংগীত লোক সংস্কৃতিৰ লোকবাদ্যসমূহক লৈ এটা ডাঙৰ অনুষ্ঠানৰ কাৰণে আমাক নিমন্ত্ৰণ দিছিল আৰু সাংস্কৃতিক মহাসভা অসম ইয়াৰ আগলৈকে সৈতে অসমৰ পৰিধি ভংগকৈ বাহিৰলৈ যোৱা নাছিল আমাৰ পৰম সৌভাগ্য আৰু গৌৰৱ যে মোৰ সভাপতিত্বৰ দিনত প্ৰথম আমি পাটনালৈ দুদিনীয়া কাৰ্যসূচী লৈ অসমৰ লোক সংস্কৃতিসমূহ আমি পাটনা চহৰত আমি উপস্থাপন কৰিছিলোঁ আমি 8 ঘণ্টা কাৰ্যসূচী লৈ অসমৰ পৰা বিহাৰলৈ গৈছিলোঁ দুদিন আমি কাৰ্যসূচী কৰিছিলোঁ আৰু তেওঁলোকৰ কালচাৰেল এক্সচেঞ্জৰ নিচিনা প্ৰগ্ৰেম হৈছিল বৰ ডাঙৰ প্ৰগ্ৰেম বৰ ধুনীয়া প্ৰগ্ৰেম হৈছিল জীৱনত মই বহুত কাৰ্যসূচী কৰিলোঁ যদিও সেই অনুষ্ঠানটো সদায় আমাৰ মনত আছে আমাৰ পাটনাৰ চেতনা সমিতিৰ সভাপতি সম্পাদক প্ৰমুখ সদস্যসকলে যি আতিথ্য প্ৰদান কৰিলে বা অসমৰ লোক সংস্কৃতিক যি শ্ৰদ্ধাৰ ভক্তি সহকাৰে গ্ৰহণ কৰিছে আপুনি জানি আনন্দিত হ'ব আমি মোৰ আপোনাৰ দেশ গাইছোঁ তাত আমি যেতিয়া অনুষ্ঠান শেষ হৈছে তেওঁলোকৰ গীতো গাইছে আৰু আমাৰো আমি জাতীয় সংগীত মোৰ আপোনাৰ দেশ গাইছোঁ আমাৰ বিহুত মোৰ অনুৰোধত যিমান অডিয়েঞ্চ আছিল সকলোকে নচুৱাই দিছিলোঁ সত্ৰীয়া নৃত্য সকলো জাতি জনগোষ্ঠীৰ আমি লোকনৃত্যসমূহ লৈ গৈছিলোঁ গতিকে এনেধৰণে সাংস্কৃতিক মহাসভা অসমক আমি আগুৱাই লৈ যোৱাৰ চিন্তা চৰ্চা কৰি বৰ্তমান আমি কাম কাজ অব্যাহত ৰাখিছোঁ এতিয়া মই বাংলাদেশৰ লগত কথা পাতি আছোঁ কিছু অসমৰ লোক সংস্কৃতি যদি বাংলাদেশতো আমিও এবাৰ যদি প্ৰদৰ্শন কৰি দেখুৱাব পাৰোঁ অসমৰ লোক সংস্কৃতি প্ৰচাৰ প্ৰসাৰ হোৱাৰ লগে লগে আমাৰ যিসকল
সতীৰ্থ আমাৰ যিখিনি শিল্পী এই শিল্পীসকলৰ মনত এটা প্ৰেৰণা পাব উৎসাহ উদ্দীপনা পাব গতিকে মই যোগাযোগ কৰি আছোঁ যদি মা ভগৱতীয়ে কিবা কৰে হয়তো বাংলাৰ থ্ৰুটো আমাৰ এটা প্ৰগ্ৰেম হৈ উঠিব পাৰে একেবাৰে সত্য কথা কৈছে আৰু মই এইটো কথা আমাৰ ডাঙৰ বিষয়াসকলক পালে মই সদায় কওঁ এই কথাটো আৰু মই যেতিয়া সভাপতি আছিলোঁ মই মিটিংবিলাক গোটেই অসমত মই মিটিং কৰিছিলোঁ সভা সমিতিবিলাকত মই আমাৰ পুলিচৰ মানুহবিলাকক কৈছিলোঁ যে সংস্কাৰ আৰু সংস্কৃতি এইটো আমাৰ জীৱনৰ মূল বস্তু হ'ব লাগিব আপুনি মই যোৱাকালি টেনেপি বেটেলিয়নত মই যিখিনি ভাষণ দিলোঁ এই ভাষণখিনি তেওঁলোকে কালি ৰেকৰ্ডিং কৰি ৰাখিছে মই শুনিছোঁ মই আজি ৰেকৰ্ডিংটো মোৰ ওচৰলৈ অহা নাই মই গোটেই মূল ছাবজেক্টটো ভাষণ দিয়াৰ পাছত সামৰণিত মই গোটেই উপস্থিত সকলো আৰক্ষীকে মই অনুৰোধ জনাইছোঁ প্ৰথমতে আপোনালোকে নিজক ক্লিন কৰি ৰাখক আপুনি নিজক ক্লিন কৰি ৰাখিলেহে বেলেগক আঙুলি তোলাব পাৰিব